শৰ্মাৰ কমপ্লেক্সত অনুষ্ঠিত হোৱাত আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক্সটেণ্ডেড এক্সিকিউটিভ কমিটি মিটিঙৰ ভিতৰত আমাৰ অসমৰ তত্ত্বাৱধায়ক আৰু AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া উপস্থিত হ'ব আৰু তেখেতৰ নেতৃত্বত যোৱা এমাহৰ ভিতৰত আমি সাংগঠনিক কামবোৰ কৰোঁতে জনসাধাৰণৰ পৰা তৃণমূল কৰ্মীখিনিৰ পৰা কি নতুন পৰামৰ্শ পাইছোঁ এইখিনি কথা আমি তেওঁলোকক অৱগত কৰিম আৰু পৰৱৰ্তী দিনত তেওঁ আমাৰ AICC নেতৃত্বক জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন বেণুগোপাল ডাঙৰীয়া কংগ্ৰেছ প্ৰেছিডেণ্ট মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু আমাৰ LOP লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়া গোটেইখিনি কথা জনাব আৰু আমাৰ ৰাষ্ট্ৰীয় দলৰ বিভিন্ন ভাতৃ ভগ্নী সংগঠনবোৰ আমাৰ কৰ্মীখিনিৰ পৰামৰ্শ ৰূপায়ণ কৰিবলৈ প্ৰত্যেক ভাতৃ ভগ্নী সংগঠনবোৰ এটা ৰণকৌশল তৈয়াৰ কৰিব পৰৱৰ্তী দিনত আপোনালোকে চাব যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আমাৰ নেতাসকল বিভিন্ন সময়ত অসমলৈ আহিব স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিব অনন্য ৰাজ্যৰ বিধায়ক বিধায়িকাসকল আহিব সাংসদসকল আহিব আৰু আমি ইতিমধ্যে আগন্তুক দিনত ৰাহুল গান্ধী ডাঙৰীয়া তেওঁ যোৱাবাৰ আমাৰ মধ্য অসম বা গুৱাহাটীৰ ওচৰত এটা সভাত অংশগ্ৰহণ কৰিলে পৰৱৰ্তী সময়ত এটা বেলেগ এটা ঠাইত আমি তেওঁলোকৰ ভ্ৰমণলৈ চিন্তা কৰি আছোঁ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ইতিমধ্যে আমাৰ সদনৰ ভিতৰত আমাক জনাইছে যে তেওঁ অসমলৈ আহিবলৈ বিচাৰে অসমৰ মানুহৰ লগত লগ পাবলৈ বিচাৰে যোৱাবাৰ তেওঁ যেতিয়া আহিছিল ধুবুৰীলৈ গৈছিল তাত তেওঁ কথা দিছিল যে তেওঁ আকৌ যাবলৈ বিচাৰে যে যদি ধুবুৰীত আমাৰ কংগ্ৰেছৰ জয় হয় তেওঁ আকৌ ঘূৰি আহিব তাৰ আগতে তেওঁ আমাৰ তেজপুৰ অঞ্চলত বাগানৰ শ্ৰমিকসকলক লগ পাইছিল তো যেতিয়াই তেখেত আহিছিল প্ৰত্যেকবাৰ এটা মধুৰ সম্পৰ্ক লৈ এটা মধুৰ স্মৃতি লৈ তেওঁ উভতি গ'ল আৰু সেইকাৰণে আকৌ তেওঁ ঘূৰি আহিবলৈ বিচাৰে এনেদৰে আপোনালোকে পৰৱৰ্তী দিনত দেখা পাব যে আমাৰ সম্পূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃবৃন্দসকল নেতাসকল অসমলৈ আহি আমাৰ দলটোক সাহস প্ৰদান কৰিব আমাৰ ৰাইজৰ লগত মত বিনিময় কৰিব ৰাইজক সাহস প্ৰদান কৰিব আৰু ইয়াত যে অত্যাচাৰ চলাই আছে বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা অত্যাচাৰী শাসন চলাইছে তাৰ পৰা মুক্তি দিয়াটো মাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব নহয় সম্পূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব এইখিনি কথা ৰাইজক অৱগত কৰাব যোৱাকালি এটা সভাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস ব্ৰেভেৰী কংগ্ৰেছ মানে সাহস আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব তো সেয়া বাৰ্তা লৈ আজি আমি এক্সটেণ্ডেড এক্সিকিউটিভ কমিটিৰ ভিতৰত ভাগ ল'ম আৰু কেনেদৰে এই সাহসৰ বাৰ্তা আগন্তুক দিনত প্ৰত্যেক গাঁৱৰ ভিতৰত লৈ যাব পৰা যায় সেইখিনি সম্পৰ্কত আমি কিছু গুৰুত্বপূৰ্ণ কথাবোৰ পাতিম আজি তাৰিখত আমাৰ সম্পূৰ্ণ আমাৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকিব আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আমাৰ পিতৃ মাঝি ছাৰ ডাঙৰীয়া আমাৰ বলিন কলি ডাঙৰীয়া পৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ ইলেকশ্যন কমিটি চেয়াৰমেনবোৰ আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপসভাপতিসকল
সাধাৰণ সম্পাদকসকল, জিলা সভাপতিসকল, সম্পূৰ্ণ আমাৰ প্ৰায় 150 গৰাকী এক্সিকিউটিভ কমিটি, বিষয়ববীয়াসকল, মুখপাত্ৰসকল। তো আজি এটা গুৰুত্বপূৰ্ণ সভা, আৰু এই সভা পৰা আমাৰ কিছু অহা 2 মাহৰ কাৰ্যসূচী আমি তৈয়াৰ কৰোঁ। চাওক, আমি এই সম্পৰ্কত আমি চৰ্চা হোৱাটো বিচাৰোঁ। এই সম্পৰ্কত সদনৰ ভিতৰত সাধাৰণ মানুহৰ নিজৰ ভোটৰ তালিকাত নামটো ওলাইছে নাই ওলোৱা, কোনটো পলিং ষ্টেচনত তেওঁৰ নামটো আছে, এইবোৰ চব সাধাৰণ কথা জানিবলৈ আমাৰ তৃণমূল পৰ্যায়ে মানুহবোৰক যথেষ্ট কষ্ট কৰিব লাগে। শেষত গম পায় এইটো মোৰ পলিং ষ্টেচনটো নাই, সলনি হ'ল, মোৰ নামটো নাইকিয়া হৈ গ'ল, সদায় লাষ্টত গৈ পায়। তো এইখিনি গোটেই ভোটাৰ তালিকা লৈ যে আজিৰ তাৰিখত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে, আমি সদনৰ ভিতৰত চৰ্চা হোৱাটো বিচাৰোঁ। চৰকাৰে কয় আমি কেনেকৈ উত্তৰ দিওঁ, ইলেকশ্যন কমিশ্যন কোনো বিভাগৰ লগত সম্পৰ্ক নাই। এইটো কি যুক্তি হ'ল? যি চিফ ইলেকশ্যন কমিশ্যনৰ নিযুক্তিত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভূমিকা থাকে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ভূমিকা থাকে, তেওঁ যেতিয়া চিফ ইলেকশ্যন কমিশ্যনক নিযুক্তি দিব পাৰে, তো তেওঁলোকৰ সিদ্ধান্তৰ ওপৰত সদনৰ ভিতৰত চৰ্চা কিয় ভাগ ল'ব নোৱাৰে? তো সেইকাৰণে আজি যে এই ধৰণৰ যে এটা মানুহৰ মাজত সন্দেহ সোমাই গৈছে ইলেকশ্যন কমিশ্যনৰ নিৰপেক্ষ ভূমিকালৈ, ইয়াৰ ওপৰত এটা আমি চৰ্চা হোৱাটো প্ৰথমতে সদনত বিচাৰিছোঁ। আৰু তেওঁলোকে যেনেকৈ চোৰ ডকাইতে কিবা চুৰ কৰিলে নিজৰ চুৰিটো লুকাবলৈ বিচাৰে, তেনেধৰণৰ কামবোৰ কৰি আছে। কি ডকাইতি তেওঁলোকে যে কৰিলে যোৱা লোকসভাত, বিভিন্ন বিধানসভাত বা কৰিবলৈ বিচাৰিছে, সেইটো যে ৰাইজে গম নাপায়, সাধাৰণ সচেতন মানুহবোৰ গম নাপায়, তাৰ কাৰণে গোটেই কথাটো তেওঁলোকে তললৈ পেলাবলৈ বিচাৰে, চৰ্চা হোৱাটো নিবিচাৰে। তথাপিও আমি সদনৰ ভিতৰত প্ৰথমতে যিহেতু সদন চলি আছে, আমি তাত এইখিনি কথা উত্থাপন হোৱাটো বিচাৰোঁ।